নমস্কাৰ, মই তপনে আপোনালোকৰ মাজলৈ এটা নতুন আপডেট লৈ আহিছোঁ, যিটো আপডেটে আপোনালোকৰ এতিয়া বৰ্তমান চলি আছে আমাৰ মাজত এছ এছ চি কাৰণে মই আজি এটা ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ' বহুতখিনি ল'ৰা ছোৱালী মানে যিসকল ল'ৰা ছোৱালীয়ে যিহেতু ইণ্টাৰভিউ দিব গৈ আছে বা দি আছে, বৰ্তমান চলি আছে যিহেতু এছ এছ চি আমাৰ অসমৰ ল'ৰা ছোৱালী হওক বা গোটেই ভাৰতবৰ্ষতে চলি আছে বৰ্তমান এছ এছ চি। আমাৰ এতিয়া বৰ্তমান মই এছ এছ চি কথাই কৈছোঁ। এছ এছ চি বহুত হাজাৰ হাজাৰ আগৰ তুলনাত থাকি বেছি পদ আছে আৰু বহুত ল'ৰা ছোৱালীয়ে কি কৰিছে যোৱা নাই। মই পাইছোঁ লগৰে হওক বা কেনেকুৱা বহুত নাম আহিছে এইবাৰ, বহুত কাট অফ কমৰ পৰা গৈছে, যিহেতু নাম আহিছে বোলে ইমানটো নম্বৰত আগৰ তুলনাত বোলে ইমানখিনি গৈছিলে, এইবাৰ আহিব নাহে, সেইটো ভাবি বহুত ল'ৰা ছোৱালী যোৱা নাই বা প্ৰেক্টিচ কৰা নাই। যাৰ বা এতিয়াও আছে 10 দিন বা এসপ্তাহ এতিয়াও হাতত আছে, এতিয়াৰ পৰা প্ৰেক্টিচ এইকেইদিন কৰি হ'লেও যোৱা। কাট অফ সংখ্যা বহুত কম যাব পাৰে, কাৰণ বহুত ল'ৰা ছোৱালী পুলিচতো যাবগৈ বা ADREত যাবগৈ। অসমৰ ল'ৰা ছোৱালীৰ কথা কৈ আছোঁ মই, যিহেতু অসমৰ হয়। আৰু যিসকল ল'ৰা ছোৱালীয়ে ভাবিছা মোৰ 50 পাইছোঁ বা 55 পাইছোঁ বা মই 60 পাইছোঁ, নাম নাহিব, আগৰ তুলনাত বহুতখিনি 80+ গৈছে বা 90+ গৈছিলে, সেইটো ভাবি থমকি নৰখিবা। যাৰ সপোন আছে মানে বেলেগৰ কথা, বেলেগৰ আজিকালি মানে কি হয়, যিমান বন্ধুৱে হওক বা যিমান ওচৰৰে হওক চবেই বেয়া পায়, যিহেতু মানে গম পোৱাই চাগে নিজৰ তুলনাতে মই কৈ আছোঁ বা বেলেগৰ কথা নকওঁৱেই তেনেকৈ, সেইটো কাৰণে কৈছোঁ বেলেগৰ কথা শুনি লাভ নাই। যদি কাট অফত তোমাৰ নাম আহিছে তেনেহ'লে ফিজিকেল টেষ্টটো দি থৈ আহা আৰু মেডিকেলটো টাইম পাবা। আৰু মই সেইটো কাৰণে কৈছোঁ নিজৰ সপোনটো পূৰণ কৰিবলৈ কাৰণে যদি বিচাৰা তেনেহ'লে যোৱা। মই ইমানেই আছিলে আজি ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিবা আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। জয় অসম, মই তপন।